নমস্কাৰ নিউজ শৃংখলালৈ স্বাগতম জনাই মই সুদৰ্শন বৰুৱা এটি পৃথক চিন্তা আৰু ব্যক্তিক্ৰমী বিষয়বস্তুৰে আৰম্ভ কৰিবলৈ আগবাঢ়িছো আমাৰ এটি নতুন ভিডিঅ' অসমীয়া সমাজ জীৱনলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াই অসমীয়া ভাষা সংস্কৃতিক চহকী কৰি অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় দিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি 572তম জন্মজয়ন্তী আজিৰ এই বিশেষ দিনটোত আমাৰ এটি নতুন অনুষ্ঠান শংকৰী সংস্কৃতি শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক আদৰ্শ বা তেওঁৰ সৃষ্টিৰাজিৰ সৈতে উত্তৰপূতভাৱে জড়িত এগৰাকী যুৱ অতিথি হয় আমাৰ সৈতে উপস্থিত আছে ধেমাজি নদীৰ শংকৰী সংস্কৃতিৰ এগৰাকী যুৱ সাধক তথা শংকৰদেৱৰ আদৰ্শৰ সৈতে জড়িত এগৰাকী যুৱতী এঞ্জেলা চাংমাই প্ৰথমে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম হয় ধন্যবাদ সকলোকে নমস্কাৰ জনাইছো এই পবিত্ৰ দিনটোত স্বাগতম জনাইছো আজি অসমবাসীৰ বাবে বা অসমীয়া জাতিটোৰ বাবে এক উল্লেখযোগ্য দিন এই বিশেষ দিনটোত আমি আপোনাৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিম শংকৰদেৱৰ বিষয়ে জানিম আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক সুধিব বিচাৰিছো যেহেতু আজি শ্ৰীমন্ত শংকৰদেৱৰ 572তম জন্মজয়ন্তী 572 বছৰীয়া শংকৰদেৱ আৰু অসমীয়া জাতীয় জীৱন বা সমাজ জীৱন আপুনি কেনে ধৰণে দেখা পাইছে প্ৰথমে তেখেতৰ এই বিশেষ দিনটো আমাৰ অসমীয়াৰ বাবে এটা বিশেষ দিন তেখেতলৈ শ্ৰদ্ধা প্ৰণিপাত জনাইছো যেহেতু এটা পবিত্ৰ দিন আছে আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ লগত অসমীয়া জাতীয় জীৱনৰ কি সম্পৰ্ক সেয়া মই নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই এক উত্তৰপূত সম্পৰ্ক আছে অসমীয়াৰ ঘৰে ঘৰে অসমীয়া হৃদয়ত শংকৰদেৱ গুৰুজনা আছে আৰু বৰ্তমান সময়ত গুৰুজনা খুব কম বেছি পৰিমাণে আমি তেখেতৰ সৈতে জড়িত হ'ব পাৰিছো কিছু ক্ষেত্ৰত পৰা নাই আমি কেৱল চৰ্চাহে কৰি আছো গতিকে সকলোৱে গুৰুজনাৰ সেই আদৰ্শৰে চলি আছে আৰু মই ভাবো তেনেকুৱা এক বিশেষ কোনো ব্যৱধানো আহি পৰা নাই বাৰু গুৰুজনা আৰু আমাৰ মাজত নিশ্চয়কৈ এঞ্জেলা চাংমাইক অসমীয়া ৰাইজে বিভিন্ন ধৰণে জানে আপুনি এগৰাকী খুব ভাল আবৃত্তিকাৰ আপুনি শংকৰী সংস্কৃতিৰ সৈতে জড়িত গীত নৃত্য আপুনি তেনে ধৰণৰ সংস্কৃতিসমূহৰ লগত খুবেই ভালকৈ আপুনি জড়িত হৈ থাকে এতিয়া আপোনাক এটি ব্যক্তিগত কথা সুধিব বিচাৰিছো আপোনাৰ ব্যক্তিগত মনেৰে আপোনাৰ অনুভৱটো আপুনি প্ৰকাশ কৰিব এঞ্জেলা চাংমাই শংকৰী সংস্কৃতিৰ লগত কিয় জড়িত বা এনে ধৰণৰ আদৰ্শসমূহৰ মাজত আপুনি কি বিচাৰি পায় ই পেছা নহয় ই মোৰ নিচা খুব এটা সাংঘাতিক আকৰ্ষণ আছে সৰুতে এনেকুৱা এটা পৰিৱেশ পাইছিলো মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী আৰু ঘৰুৱা এক পৰিৱেশ পাইছিলো মই গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছো সৰুৰে পৰা গুৰুজনাৰ সৃষ্টিৰাজি চৰ্চা কৰি আছো নৃত্যৰ ক্ষেত্ৰতে হওক বা বাদ্যৰ ক্ষেত্ৰতে হওক বা তেখেতৰ যিবোৰ সৃষ্টি ভাওনাৰ ক্ষেত্ৰতে হওক চৰ্চা কৰি আছো শিকি আছো খুব ভাল লাগে শিকি আছো শিকি যাম আৰু আমি যদি চৰ্চা নকৰো আমি আনক ক'ব নোৱাৰো চৰ্চা কৰিবলৈ গতিকে যেহেতু উপদেশতকৈ আৰ্হি ভাল এই ক্ষেত্ৰত সৰুৰে পৰা আকৰ্ষিত বাবে হয়তো চাগে সেই পৰিৱেশটো পালো বাবে হয়তো চাগে এতিয়া কামখিনি কৰিবলৈ মন যায় শিকিবলৈ মন যায় আচলতে আৰু গুৰুজনাৰ প্ৰতি অন্য এক আবেগ সেয়া প্ৰকাশ কৰিব হয়তো এতিয়া নোৱাৰিম সেয়া ভাষাৰ প্ৰকাশ কৰা কথাও নহয় গুৰুজনাৰ প্ৰতি এক অন্য আবেগ আছে আৰু সদায় থাকিব নিশ্চয় ধন্যবাদ আগবাঢ়ি যাওক আপোনাৰ এই যাত্ৰা এইখিনিতে সুধিব বিচাৰিছো অসমৰ ছ'চিয়েল মিডিয়াৰ যিসকল নিয়মিত দৰ্শক সেইসকলৰ কাৰণে এঞ্জেলা চাংমাইৰ মুখখন এক চিনাকি মুখ বিভিন্ন বিষয়বস্তুৰ সৈতে বিভিন্ন সময়ত আমি দেখিছো বা অসমীয়া ৰাইজে খুব ভালকৈ আপোনাৰ অনুষ্ঠানবোৰ আঁকোৱালি লৈছে আপুনি বিভিন্ন সময়ত কিছুমান আপুনি কাল্পনিক কথোপকথনৰ জৰিয়তে কিছুমান কথা ক'ব বিচাৰে তাৰ ভিতৰত এটা উল্লেখযোগ্য হ'ল যে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্বেক্সপিয়াৰৰ ভিতৰত এটি কাল্পনিক কথোপকথন আপুনি আগবঢ়াই দিবলৈ যত্ন কৰিছিল আৰু অসমীয়া ৰাইজে খুব সুন্দৰকৈ আঁকোৱালি লৈছিল তাৰ আঁৰৰ উদ্দেশ্য বা তাৎপৰ্য কেনেধৰণৰ সেই কাল্পনিক কথোপকথনটো আৰু যদিহে সম্ভৱ হয় অকণমান শুনিম নিশ্চয় এইখিনিতে ক'ব লাগিব যে সামাজিক মাধ্যমটো আমি সকলোৱে যিহেতু জানো যে বৰ্তমান সময়ত সামাজিক মাধ্যমটো আমাৰ বাবে এনেকুৱা এটা মাধ্যম য'ত আমি আমাৰ মনৰ কথাবিলাক প্ৰকাশ কৰিব পাৰোঁ ই এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আছে আমাৰ জীৱনত গতিকে তেনে ক্ষেত্ৰত মই যদি সেই সামাজিক মাধ্যমৰ জৰিয়তে যদি মোৰ কথাৰে মোৰ চিন্তাধাৰাৰে যদি মই 10 জনৰ কিবা এটা উপকাৰ কৰিব পাৰিছো তাতে মই সুখী আচলতে সেইখিনিতে মই সুখী আৰু কাল্পনিক কথোপকথনৰ কথা যেহেতু কোৱা হৈছে ক'বই লাগিব মই এগৰাকী ব্যক্তিৰ নাম মোৰ শিক্ষাগুৰু অনিতা ডেকা বৰা বাইদেউৰ এক পৰিকল্পনা আছিল আমি দুয়োগৰাকীয়ে এক পৰিকল্পনা কৰিছিলো যে আমি দুজন ব্যক্তিক তেওঁলোকক কল্পনা কৰি দুইজন ব্যক্তিৰ মাজতে কাল্পনিক কথোপকথন প্ৰস্তুত কৰা হ'ব আৰু সেয়া মই পাঠ কৰিম এনেধৰণে আমি পৰিকল্পনা কৰিছিলো আৰু ঠিক তেনেদৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু শ্বেক্সপিয়াৰ কেতিয়াও বাস্তৱত লগ পোৱা নাছিল কিন্তু তথাপিও তেওঁলোকৰ মাজত এক কাল্পনিক কথোপকথন হৈছে সেয়া কল্পনাহে কৰা হৈছে হয় আৰু সেই কাল্পনিক কথোপকথনটো এইভাবে প্ৰস্তুত কৰা হয় যে দুজন ব্যক্তিৰ ব্যক্তিত্বক তথ্য সহকাৰে আমি উপস্থাপন কৰিব বিচাৰো অৰ্থাৎ আমাৰ কথাখিনি শুনি থাকোতে সেই ব্যক্তিসকলে সেই দুটা যুগৰ কথা দুটা প্ৰজন্ম
প্ৰজন্মৰ কথা যাতে জানিব পাৰে হয় শিকিব পাৰে যাতে গতিকে 5-6 মিনিটৰ সেই ভিডিঅ'টোত 5-6 মিনিটৰ এটা কাল্পনিক কথোপকথনত আমি সেই তথ্যসমূহ আচলতে দিব বিচাৰো আমাৰ লক্ষ্য হেতুৱে আমি আমাৰ মানুহৰ আগত আচলতে সামাজিক মাধ্যমটো ব্যৱহাৰ কৰিছো এইভাবে যাতে মানুহৰ আগত আমি যিকোনো এটা নতুন নতুন বিষয় আমি আগবঢ়াই দিব পাৰো সকলোৱে যাতে শিকি যাব পাৰে কাৰণ আমি নিজেও এগৰাকী নিশ্চয় যদি সম্ভৱ হয় অকনমান শুনিব বিচাৰিছিলো হয় চেষ্টা কৰিম সম্পূৰ্ণ মোৰ আচলতে মুখস্থ নাই যিমানখিনি আছে মই অকনমান চেষ্টা কৰিম ঠিক আছে শ্ৰীমন্ত শংকৰদেৱ আৰু শেক্সপিয়াৰৰ এটি কাল্পনিক কথোপকথন মোৰ শিক্ষাগুৰু অনিতা ডেকা বৰাৰ কলমেৰে শেক্সপিয়াৰ আপুনি মোক তুমি বুলি সম্বোধন কৰিব মই বহু সৰু আপোনাতকৈ আপোনাৰ জন্মৰ সময়ত মোৰ বয়স মাত্ৰ 4 বছৰ মই আচৰিত হৈ এজন ব্যক্তিৰ জীৱন কালত কিদৰে সম্ভৱ ইমানবোৰ সৃষ্টি শংকৰদেৱ তথাপিও তোমাক বিশ্বই জানে তোমাৰ বাবে দেশে আয়োজন কৰে অপেৰা হেমলেট মেকবেথ জুলিয়াছ চিজাৰ আৰু কত শেক্সপিয়াৰ নাই তেনে কথা নাই মইতো কেতিয়াও আপোনাৰ দৰে নৃত্য গীত নাট কাব্য ভাওনা পৃথক ভাষা ধৰ্ম সমাজ সংস্কাৰক নাছিলো কোনোকালে সঁচাকৈ আপুনি যুগনায়ক মহাপুৰুষ শংকৰদেৱ মই হতাশ মোৰ ধৰ্মৰ মাহাত্ম্য নিজ ভূমিতে অৱহেলিত নামঘৰবোৰো ভাগ আশা কৰো আমাৰ আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে চাগে দৰ্শকসকলে খুব ভাল পাব আকলি ল'ব বা তেওঁলোক অকণমান উপকৃত তেওঁলোকক মই ধন্যবাদ জনাইছো এইখিনিতে মই ধন্যবাদ তেখেতলোকক জনাব লাগিব কাৰণ যিকোনো এটা কাম যেতিয়া আমি কৰিবলৈ আগবাঢ়ো যেতিয়া বিভিন্ন জনৰ সঁহাৰি পাওঁ সেই সঁহাৰি আমাক উৎসাহিত কৰে কামটো কৰিবলৈ আৰু যেহেতু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু শেক্সপিয়াৰৰ এই কাল্পনিক কথোপকথনটি মই প্ৰথমবাৰৰ বাবে উপস্থাপন কৰিছিলোঁ সাধাৰণতে আমাৰ এনেকুৱা হয় এটা কথা লক্ষ্য কৰিব লাগিব যিকোনো এটা গুৰুজনৰ যিকোনো এটা বিষয়বস্তু উপস্থাপন কৰিবলৈ হ'লে সকলোৰে মনত এটা ভয় থাকে কিজানি ক'ৰবাত কিবা এটা ভুল হৈ যাব এনেকুৱা ধৰণৰ কিছুমান শংকা থাকে গতিকে যথেষ্ট সেই তেনেকুৱা এটা ভয়ো আহিছিল আমাৰ মনত তথাপিও আমি যিহেতু সম্পূৰ্ণ তথ্য সহকাৰে শংকৰদেৱ গুৰুজনৰ শেক্সপিয়াৰক তুলনা কৰি এইটো আগবঢ়াইছিলোঁ সকলোৱে ইমান সুন্দৰকৈ আঁকোৱালি লৈছিলে তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু মোৰ যিসকল নিয়মীয়া দৰ্শক সেইসকলক মই ধন্যবাদ জনাইছোঁ আপোনালোকে মোক পৰামৰ্শ দি যাব আপোনালোকে মোক সাহস দি যাব আপোনালোকে মোক সঁহাৰি জনাব যে আপুনি শংকৰী সংস্কৃতিৰ লগত খুব ভালকৈ জড়িত এগৰাকী ছাত্ৰী বুলি কৈছোঁ কিয়নো এতিয়াও আপুনি অধ্যয়নৰ লগত জড়িত পঢ়া শুনা কৰি আছে কিন্তু তাৰ মাজেৰেও আপুনি শংকৰী সংস্কৃতিৰ লগত খুব ভালকৈ জড়িত আধ্যাত্মিকতাৰ যি আদৰ্শসমূহ সেইসমূহ আপুনি পালন কৰি আগুৱাই যোৱা সমাজ ক্ষেত্ৰত আমি দেখা পাওঁ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত শংকৰী সংস্কৃতিৰ অৱদান কেনেধৰণৰ বা শংকৰী সংস্কৃতিয়ে এজন যুৱকক বা এগৰাকী যুৱতীক মানৱ সম্পদ হিচাপে গঢ় দিব পাৰেনে আপুনি কি ভাবে নিশ্চয় পাৰে এখন ঘৰে এজন শিশুক যেতিয়া পালন কৰে সেই শিশুজনে ভৱিষ্যতে গৈ এখন দেশৰ নাগৰিক হয় আৰু মানৱ সম্পদৰ ক্ষেত্ৰত আধ্যাত্মিক প্ৰভাৱ আছে কাৰণ মই ভগৱানক বিশ্বাস কৰোঁ বা কোনোবাই বিশ্বাস নকৰিব পাৰে কিন্তু তথাপিও সেই যেটো বিশ্বাস আছে সেই বিশ্বাসটোক ৰাখি আমি যেতিয়া আমাৰ কামবোৰ কৰি যাওঁ তেতিয়া কৰবাত নহয় কৰবাত আমি যদি সফল নহওঁ তথাপিও আমি ইমান অসুখী নহওঁ কাৰণ সেই অদৃশ্যজনৰ প্ৰতি আমাৰ যে বিশ্বাস আছে সেই বিশ্বাসে আমাক আৰু পিছৰ বাৰত আগুৱাই যাবলৈ সাহস যোগায় গতিকে গুৰুজনৰ ক্ষেত্ৰতো মই এইটো কথা ক'বই লাগিব মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমাৰ ঘৰুৱা সেই পৰিৱেশটোত গুৰুজনৰ প্ৰভাৱ অপৰিসীম কাৰণ কৃষ্ণ আমি এতিয়া যিকোনো ক্ষেত্ৰত আমি কৃষ্ণ বুলি কৈ আগবাঢ়ো গতিকে এই ক্ষেত্ৰত ভাবো মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত গুৰুজনৰ প্ৰভাৱ অপৰিসীম আপুনি যেনেধৰণে সংস্কৃতিৰ লগত জড়িত তেনেধৰণে আপুনি কিন্তু সাহিত্যৰ লগতো খুব ভালকৈ জড়িত আপুনি খুব সুন্দৰ লেখা মেলা কৰে কবিতা আবৃত্তি কৰে বিভিন্ন ধৰণৰ তেনেকুৱা বিভিন্ন স্থানত আপুনি এংকৰিং কৰে আমি দেখিছোঁ আপোনাৰ বহুকেইটা কবিতা আবৃত্তি আমি শুনিছোঁ বা দৰ্শকসকলেও হয়তো দেখা পাইছে বিভিন্ন মাধ্যমৰ জৰিয়তে অকণমান কিবা কবিতা এটা শুনাব নেকি আবৃত্তি কৰি যদিহে এতিয়া সম্ভৱ হয় নিশ্চয় মোৰ খুব ভাল লগা এটা কবিতা আছে বাৰু এইখিনিতে ক'ব লাগিব মই বহুত ভাল আবৃত্তিকাৰ নহয় এগৰাকী শিকাৰো বাৰে বাৰে কওঁ কথাটো কাৰণ শিকি আছোঁ শিকি যাম সদায় ভাল আবৃত্তিকাৰ নহয় কেৱল আবৃত্তি মই ভাল পাওঁ বাবে কৰোঁ এটা মোৰ ভাল লগা কবিতা ক্ৰমশ কবিতাটো আবৃত্তি কৰিব লৈছোঁ ক্ৰমশ এইখন দেশ আমি চিনি পাওঁ ইয়াৰে ৰজাৰে বাৰী পৰা সাধু কথা আমি যুগ যুগ ধৰি নতুন গঢ়েৰে গঢ়িছোঁ তেজীমলা মৰি ভোগ জৰা হয় ৰাজকোঁৱৰৰ সোণৰ কাঠিত পাতাল পৰি ৰাজকোঁৱৰে টোপনি ভাঙে ওপৰত কাৰ পাখিৰ শব্দ কলৰ ড্ৰেগন তাঁতৰ শালত চিলনিৰ যি চক খাই উঠে মাথো চক খাওঁ জানিছিলোঁ জানো এইখন
মৰাতে সংস্কৃতি আধ্যাত্মিকতা গোটেইকেইটা বিষয় আপুনি খুব ভালকৈ হৃদয়ংগম কৰিছে আৰু সমাজ ক্ষেত্ৰত আপুনি সেইবাবে বহুখিনি আগবাঢ়ি গৈছে সেইখিনি কিন্তু সকলোৰ ক্ষেত্ৰত সম্ভৱ নহয় কিন্তু এঞ্জেলা চাম্মাৰ বাবে সম্ভৱ হৈ উঠিছে সেইবাবে আপুনি সমাজৰ কিছু ক্ষেত্ৰত আদৰ্শ হৈ পৰিছে 10 জনৰ কাৰণে এটি বেলেগ এটা বিষয় সুধিব বিচাৰিছো শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আদৰ্শৰে পৰিচালিত অসমত বহুকেইটা বৃহৎ ধৰ্মীয় অনুষ্ঠান আছে সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘই হওক বা অসম সত্ৰ মহাসভাই হওক আৰু তেনেধৰণৰ বহুকেইটা অনুষ্ঠান আছে আজিৰ বিশেষ দিনটোত আপোনাৰ পৰা জানিব বিচাৰিছো যে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শসমূহ বিশ্বব্যাপী আগুৱাই লৈ যায় এই অনুষ্ঠানসমূহৰ ভূমিকা কেনে ধৰণৰ বা এই অনুষ্ঠানসমূহৰ মাজত কেতিয়াবা পৃথকতা দেখা পাওঁ সেই পৃথকতাসমূহ কিয় বুলি ভাবে আৰু তেওঁলোকে শংকৰদেৱৰ আদৰ্শক আগুৱাই নিয়াত সফল হৈছে নে তিনিটা প্ৰশ্ন শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু সত্ৰ মহাসভাই হওক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শত গঠন হোৱা একোটা ধৰ্মীয় অনুষ্ঠান সকলো ধৰ্মীয় অনুষ্ঠানকে সন্মান কৰোঁ কিন্তু এইটো ক্ষেত্ৰত এটা কথা ক'বই লাগিব যে যেহেতু তুমি প্ৰশ্নটো মোক সুধিলা যে তেওঁলোকে গুৰুজনাৰ আদৰ্শৰে মানে কিমান দূৰ অনুপ্ৰাণিত হৈ যাব পাৰিছে হয় নিশ্চয় এই ক্ষেত্ৰত ক'ব লাগিব তেওঁলোকে হয়তো পৃথকে হ'লেও কম বেছি পৰিমাণে তেওঁলোকে বিচৰা ধৰণে যাব পাৰিছে সেয়া আসলতে জনসাধাৰণে সেই কথা আসলতে তেওঁলোকে উপলব্ধি কৰিব তেওঁলোক কিমানখিনি সফল হৈছে আৰু তেওঁলোকে নিজে উপলব্ধি কৰিব কিমানখিনি সফল আৰু দ্বিতীয়তে তুমি সুধিছিলা যে অনুষ্ঠানসমূহৰ মাজত আমি পৃথকতা দেখি পাওঁ পৃথকতাসমূহ কিয় দেখিবলৈ পাওঁ সেয়া হয়তো প্ৰতিটো ধৰ্মীয় অনুষ্ঠানে নিজক চালে হয়তো বুজিব যেহেতু আমাৰ লক্ষ্য উদ্দেশ্য একে আমাৰ গুৰুজন একেজনে গতিকে তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গঠন হোৱা ধৰ্মীয় অনুষ্ঠান তেওঁলোকৰ মাজৰ মতানৈক্যই কিন্তু অসমীয়া জাতিৰ বাবে এক ক্ষতিকাৰক গতিকে তেওঁলোক যদি এক হৈ থাকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত কোনেও ৰুধিব নোৱাৰে এই কথা কিন্তু আজি স্বীকাৰ কৰিব লাগিব যদিহে অসমৰ প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠানো যেহেতু গুৰুজনাৰ আদৰ্শ অনুপ্ৰাণিত হৈ গঠন হোৱা একেজন গুৰুৰ আদৰ্শ অনুপ্ৰাণিত হৈ গঠন হৈছে তেওঁলোক যদি একলগ হৈ থাকে তেওঁলোকে যদি চৰ্চা কৰে গুৰুজনাৰ সকলো যিসমূহ অৱদান আছে গতিকে গুৰুজনাক আমি বিশ্ব দৰবাৰত খুব সুন্দৰভাৱে স্থাপন কৰিব পাৰিম কাৰণ গুৰুজনতকৈ কম ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিও কিন্তু আজি বিশ্বই চিনি পায় তেওঁলোকক কিন্তু আমাৰ শংকৰদেৱ গুৰুজনাক আমি যেন কোনোবাখিনিত সেই বিশেষ স্থানটো দিব পৰা নাই তাৰ বাবে কিন্তু মই আনক জগৰীয়া নকৰোঁ তাৰ বাবে মই প্ৰথমতে আমি নিজক সদায় জগৰীয়া কৰিছোঁ মই নিজক জগৰীয়া কৰিছোঁ তাৰ বাবে খুব জটিল কেইটামান প্ৰশ্নৰ উত্তৰ আপুনি খুব সহজকৈ দিছে তাৰ বাবে আপোনাক ধন্যবাদ আপোনাৰ মনৰ অনুভৱসমূহ আমাৰ দৰ্শকক জনাবলৈ চেষ্টা কৰিলে মোৰ প্ৰশ্নটো কৰাৰ উদ্দেশ্য এইটোহে তেওঁলোকৰ প্ৰতি মোৰ কোনো দ্বিমত নাই কিন্তু আমাৰ যেতিয়া আমাৰ একেজনী গুৰু যেতিয়া আমাৰ আদৰ্শ একেই গতিকে অনুষ্ঠানসমূহ একেলগ হৈ আগবাঢ়িলে হয়তো আমি শ্ৰীমন্ত শংকৰদেৱক কোনোবাখিনিত আৰু অধিককৈ আমি প্ৰচাৰ কৰিব পাৰিলোহেঁতেন সেইবাবেহে আপোনাৰ মনৰ অনুভৱসমূহ আমি তেনেধৰণে ল'বলৈ চেষ্টা কৰিলোঁ এতিয়া এটি বেলেগ প্ৰশ্ন সুধিব বিচাৰিছোঁ অকণমান ব্যতিক্ৰম ধৰণৰ বহু সংখ্যক যুৱক যুৱতী শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছে যদিও কিন্তু তাতকৈ বহু বেছি সংখ্যক কিন্তু আকৰ্ষিত হোৱা দেখা পোৱা নাযায় বা শংকৰী সংস্কৃতিসমূহ তেওঁলোকে ভাল নাপায় যদিহে সেই আকৰ্ষিত নোহোৱা যুৱক যুৱতীসমূহক আমি এনেধৰণৰ সংস্কৃতিৰ সৈতে জড়িত কৰিব বিচাৰোঁ তেনেধৰণে আমি কি কৰিব লাগিব বুলি ভাবে বা অভিভাৱকসকলৰ সেই সম্পৰ্কত কৰণীয় কি হয় বৰ্তমান সময়ত কিন্তু যথেষ্ট সংখ্যক পূৰ্বৰ তুলনাত যথেষ্ট সংখ্যক যুৱ প্ৰজন্মক মই আকৰ্ষিত হোৱা দেখিছোঁ কোনোবা ক্ষেত্ৰত কিছু সংখ্যক হোৱা নাই এই ক্ষেত্ৰত ক'ব লাগিব যে গুৰুজনাৰ যিসমূহ সৃষ্টিৰাজি আছে সেইসমূহ চৰ্চা কৰিবৰ বাবে তেওঁলোকক আমি আগবঢ়াই দিব লাগিব আজি যদি মই বৰগীতটা শিকিব বিচাৰোঁ মোক শিকাবলৈ এজন ব্যক্তি মই পাব লাগিব মোক কোনোবাই শিকাব লাগিব তেতিয়াহে মই শিকিব পাৰিম কাৰণ যি খোলবাদ্য বা নাটৰ ক্ষেত্ৰতে হওক অংকীয়া নাট এখন মই অকলে শিকিব নোৱাৰোঁ মোক শিকাবলৈ মোক এজন গুৰু লাগিব গতিকে সেই গুৰুজনাৰ সৃষ্টিৰাজিৰ সেই বস্তুসমূহ সেই অৱদানসমূহ শিকাবৰ বাবে আমি বিশেষ ব্যৱস্থা কৰিব লাগিব যেনে ধৰক প্ৰশিক্ষণসমূহ এই ক্ষেত্ৰত মই শ্ৰীমন্ত শংকৰদেৱ সংঘক ধন্যবাদ জনাম তেওঁলোকে প্ৰতিবাৰে প্ৰশিক্ষণৰ ব্যৱস্থা কৰে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰে আৰু ঠায়ে ঠায়ে বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সেই অনুষ্ঠানসমূহ গীত নৃত্য বাদ্যৰ সেই প্ৰশিক্ষণ সত্ৰসমূহত অংশগ্ৰহণ কৰে আৰু তেওঁলোকে শিকে গতিকে চৰ্চা আমি কৰিব লাগিব আৰু দ্বিতীয়তে সেই যিসমূহ ভাওনাৰ ক্ষেত্ৰতে মই এটা সৰু উদাহৰণ দিম ভাওনাৰ ক্ষেত্ৰতে এতিয়া অংকীয়া ভাওনাসমূহ পূৰ্বৰ তুলনাত এতিয়া কিন্তু সকলোৱে আঁকোৱালি লৈছে পূৰ্বতে এনেকুৱা হৈছিল ভাওনাসমূহ চাইছিল বহু মানুহে ভাওনাত চাইছিল বহু মানুহে অংশগ্ৰহণ কৰিছিল কিন্তু তথাপিও কৰবাত যেন সেই যুৱ প্ৰজন্মৰ যিটো আকৰ্ষণ হ'ব লাগে সেই ধাৰাটো আমি ইমান পোৱা নাছিলোঁ কিন্তু বৰ্তমান সময়ত বহু ঠায়ে ঠায়ে এনে নতুন ভাওনাৰ দলৰ জন্ম হ'ল বহুতে কিন্তু সেই ভাওনাসমূহ আঁকোৱালি লৈছে কৰিবলৈ চেষ্টা কৰিছে শিকিছে এই ক্ষেত্ৰত কিন্তু মই তেওঁলোকক উৎসাহ জনাব লাগে বুলি ভাবোঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব আমি শিপাডাল খামুচি ধৰিহে সদায় আগবাঢ়িব পাৰিম আমি শিপাডাল যদি এৰি দিওঁ শিপাডাল এৰি কিন্তু যদি নতুনত্বক আদৰিবলৈ যাওঁ তেতিয়া কিন্তু আমাৰ ভুল হ'ব কাৰণ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সম্পূৰ্ণ নীতি আদৰ্শত থাকি আমি
শ্ৰীমন্ত গুৰুজনাৰ যদি অৱদানৰ সেই ভাওনাখন যদি আমি কৰিবলৈ যাওঁ সেই ভাওনাখনৰ হাজপাৰৰ পৰা আদি কৰি বিভিন্ন দিশসমূহ আমি চালি জাৰি চাই তাত আমি নতুনত্ব কিবা এটা যদিহে বিতৰ্কিত নোহোৱা বা নতুনত্ব কিবা এটা কৰিব বিচাৰো আমি কৰিব পাৰো গতিকে তেনেকুৱা কৰিলে যুৱ প্ৰজন্মও সোনকালে আকৰ্ষিত হয় তেওঁলোক সামাজিক মাধ্যমৰ জৰিয়তে যদি তেনেকুৱা কিবা ব্যৱস্থা কৰা হয় তেওঁলোক আকৰ্ষিত হয় বৰ্তমান যিহেতু দেখি আছো এইটো কথা ক'বই লাগিব যে তেওঁলোক আকৰ্ষিত হ'ব পৰাকে আমি অকণমান নতুনত্ব কিবা কিবি কৰিব লাগিব তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব আৰু নিজে চৰ্চা কৰিব লাগিব প্ৰথম কথা মই চৰ্চা কৰিলেহে মোৰ ঘৰৰ বাকীসকলে চৰ্চা কৰিব তাৰ পাছতহে মোৰ গাঁওখন তাৰ পাছতহে জিলাখন তাৰ পাছতহে বাঢ়ি যাব ক্ৰমান্বয়ে হয় নিশ্চয়কৈ বহু সংখ্যক আকৰ্ষিত হৈছে বুলি আপুনি কৈছে সেয়া নিশ্চয়কৈ শুভ লক্ষণ আমি ভাল পাইছো অসমীয়া জাতীয় সংস্কৃতি হওক বা শংকৰী সংস্কৃতি হওক এনেধৰণে আগুৱাই যাওক আৰু যি সংখ্যক আকৰ্ষিত হোৱা নাই সেই সংখ্যকক কেনেধৰণে আকৰ্ষিত কৰিব লাগিব সেয়া আপুনি খুব সুন্দৰকৈ কেইটামান উদাহৰণৰ জৰিয়তে বুজাইছে বাকীখিনি দায়িত্ব আপোনালোকৰ যে আপোনালোকৰ শিশুটিক বা আপোনাৰ সেই যুৱক যুৱতীগৰাকীক আপুনি কেনেধৰণে আগুৱাই দিয়ে এতিয়া আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়লৈ যাওঁ বহুতে এঞ্জেলা চেংমেক কিন্তু ভাল পায় কিন্তু সেইকাৰণে ভাল পায় যিহেতু আপুনি শংকৰী সংস্কৃতিৰ লগত জড়িত বা আপুনি আধ্যাত্মিকতা খুব ভাল ধৰণে বুজি পায় আৰু সাহিত্যত আপোনাৰ যথেষ্ট দখল আছে গতিকে এঞ্জেলা চেংমেৰ বিষয়ে বহুতে জানিবলৈ বিচাৰে গতিকে আপোনাৰ কেইটামান ব্যক্তিগত বিষয় আমি জনাব বিচাৰিছো এঞ্জেলা চেংমাই আটাইতকৈ কি ভাল পায় কাম কৰি ভাল পাওঁ আপুনি এতিয়া কেনেধৰণে ব্যস্ত বৰ্তমান মই যেহেতু স্নাতকোত্তৰ মহলাৰ তৃতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী মনোবিজ্ঞান বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয় গতিকে পঢ়া শুনাৰ লগতে মই কিছুমান সৰু সুৰা কাম কৰি ভাল পাওঁ যেনে ধৰা অসমীয়া গহনা মই হাতেৰে প্ৰস্তুত কৰিছো নিজে তেনেকুৱা কিছুমান কাম লৈ লৈছো এইকেইদিনত যেহেতু লকডাউন এতিয়া গতিকে এই কামসমূহৰ লগত জড়িত হৈ আছো আৰু সাহিত্যৰ লগত কম বেছি পৰিমাণে সংস্কৃতিৰ লগত কম বেছি পৰিমাণে জড়িত হৈ আছো খুবেই ধন্যবাদ আপুনি বহুতৰ বাবে আদৰ্শ কিন্তু এঞ্জেলা চেংমাইৰ আদৰ্শ ব্যক্তিজন কোন দেউতা আৰু এইখিনিতে ক'ব লাগিব মই আচলতে কাৰোবাৰ আদৰ্শ হ'ব পাৰিছো নে নাই সেইটো কথা মই ক'ব নোৱাৰো কাৰণ মই এনেকুৱা এটা দিন ময়ো চাব বিচাৰো যে কোনোবাখিনিত মোৰ কথাৰে মোৰ কামেৰে যদি কোনোবা অনুপ্ৰাণিত হৈছে তাতেই মই সুখী সেইদিনাই মই সফল হ'ম সেইদিনাই এঞ্জেলা চেংমাই সফল হ'ব আপুনি বহুখিনি আগুৱাই গৈছে তাৰ আৰৰ ব্যক্তিজন কোন বুলি ভাবে অদৃশ্যজন দেউতা আৰু মোৰ শিক্ষাগুৰু অনিতা ডেকা বৰা হয় নিশ্চয় যেহেতু আপুনি বৰ্তমান অধ্যয়ন কৰি আছে আৰু আপোনাৰ অধ্যয়নৰ বিষয়বস্তু হ'ল মনোবিজ্ঞান এটা জটিল বিষয় কিয় বাছনি কৰি ল'লে আচলতে মানুহৰ মনস্তত্বক অধ্যয়ন কৰা এক প্ৰবল হেঁপাহ আছে সেইবাবে খুব সুন্দৰ এটা ডাঙৰ প্ৰশ্ন ভৱিষ্যতে এঞ্জেলা চেংমাইৰ কি হোৱাৰ সপোন লক্ষ্য কি হয় প্ৰশ্নটো যথেষ্ট কিন্তু জটিল দেই মোৰ বাবে আনৰ বাবে যদি সহজ নাজানো কাৰণ যেতিয়া স্কুলতে আছিলো তেতিয়া জীৱনৰ লক্ষ্য যি লিখিছিলো সেয়া কিন্তু এতিয়া দেখা নাই নিজৰ মাজত সেয়া লক্ষ্য সেই ৰচনাৰ মাজতে সীমাবদ্ধ হৈ আছে বৰ্তমান কিন্তু এক বেলেগ লক্ষ্যহে আছে মনত এগৰাকী সফল মনোবিজ্ঞানী হোৱাৰ লগতে অসমৰ বাবে অসমীয়া ৰাইজৰ বাবে কাম কৰি যোৱাৰ হেঁপাহ আছে খুব সুন্দৰ আমি আশা কৰো আপুনি ভৱিষ্যতে সেইগৰাকী মনোবিজ্ঞানী হৈ উঠক আমাৰ একেবাৰে শেষৰটো প্ৰশ্ন ইয়াৰ পাছতে আমি প্ৰশ্ন নকৰো অনুষ্ঠানটো শেষ কৰিম খুব কম কেইটামান শব্দৰ ভিতৰত এঞ্জেলা চেংমাইৰ দৃষ্টিৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যদি মই খুব চমুকৈ ক'বলৈ যাওঁ তেনেহ'লে ক'ব লাগিব যে মুধচ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অবিহনে অসমীয়া জাতি আধৰুৱা জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহিকো পাম তুহাৰী চৰণ ৰেণু শতগুটি বাৰে কপৰকে প্ৰণাম নিশ্চয়কৈ বহুত বহুত ধন্যবাদ আমি অনুষ্ঠানটো শেষ পৰ্যায়ত আমি উপনীত হৈছো বহুতো কথা পাতিলো শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ বিষয়ে তেওঁৰ আধ্যাত্মিক দৰ্শনৰ বিষয়ে শংকৰী সংস্কৃতিৰ বিষয়ে আৰু আমাৰ আজিৰ যিগৰাকী বিশেষ অতিথি এঞ্জেলা চেংমাইৰ ব্যক্তিগত জীৱনৰ বিষয়ে আৰু তেওঁৰ অনুভৱসমূহৰ বিষয়ে ধন্যবাদ জনালো আটাইকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অসমীয়া জাতীয় জীৱনৰ এজন প্ৰাণ প্ৰতিষ্ঠাতা পুৰোধা নমস্য ব্যক্তি তেওঁৰ বিষয়ে খুব কম সময়ত কৈ শেষ কৰাটো সম্ভৱ নহয় তথাপিও যৎকিঞ্চিত আমি চেষ্টা কৰিলো আপোনালোকক অকণমান আজিৰ বিশেষ দিনটোত জনাবৰ কাৰণে অনুষ্ঠানটো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ চাই থাকিব নিশ্চয়